Good afternoon. Welcome back to my channel Rupali's Diary. আমি ওলাইছোঁ এঠাইলৈ আহকচোন চাওঁ। মাননীয় অধ্যাপক অধ্যাপিকা মণ্ডলী আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকলক স্বাগতম জনাই আমি অনুষ্ঠানটো আৰম্ভ কৰিবলৈ ওলাইছোঁ। সাহিত্য সভাৰ উপদেষ্টা মাননীয় ৰামকৃষ্ণ তালুকদাৰ আমাৰ মাজত উপস্থিত আছে। মই তেখেতক মঞ্চত আসন গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনাইছোঁ। আমি তালুকদাৰক এখন কিতাপ গামোচাৰে আদৰণি জনাম। তেওঁক আদৰণি জনাব BH কলেজৰ দৰ্শন বিভাগৰ সহযোগী অধ্যাপিকা ডক্টৰ হীৰা ভট্টাচাৰ্য। মনজিৎ বৰ্মন ডাঙৰীয়া আজিৰ এই কবি সন্মিলনৰ পৰ্যালোচক হিচাপে আমাৰ মাজত উপস্থিত হৈছে। মই তেখেতক অনুকূলম গামোচাৰে আদৰণি জনাম। তেওঁক আদৰণি জনাব ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপিকা সংগীত শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াই যোৱা 19 ছেপ্টেম্বৰত আমাৰ মাজৰ পৰা আঁতৰি গ'ল। তেখেতৰ স্মৃতিত আমি বন্তি প্ৰজ্বলন কৰিবলৈ ওলাইছোঁ। আমার বরপেটা জেলা সাহিত্য সভার উপদেষ্টা মাননীয় রামকৃষ্ণ তালুকদাৰ ডাঙৰীয়া মন্ত্ৰণৰ ন ক্ষেত্ৰ দিলোহেঁতেন আৰু এজনী হাই পাৱাৰ চকু যাৰ মাজেদি সকলো সঁচা বস্তু দৃশ্যমান দিলোহেঁতেন দুখন এক্সট্ৰা কাণ শুনিবলৈ সকলো অস্ফুট শব্দ উশাহ নিশাহ হুমনীয়া হতাশা আৰু সময়ৰ পদত বিশিষ্ট ব্যক্তিসকলৰ কবিতা পাঠ তাৰ পিছতে ছাত্ৰ ছাত্ৰীৰ মাজত দিগ্বলয়ের প্রান্তিক সীমানায় নাম না জানা পরিযায়ী পাখিদের আর ফেরা হয়নি আপন কুলায়। খাদ্যের তাগিদে অবিরাম ছুটছিল তারা অচিন পথে। দানা জুটলেও কারোর উড়ন্ত ডানা আটকে পড়ে হরি মনসার ঝোপে বাবলা গাছের কাঁটায়। ভৈরব রাগিনী ছেড়ে পাখিরা সহসা টান তোলে লগ্ন ঠুংরি সুরে তালিম নেয় খেমটা নাচের কর্মশালায়। সব ব্যথা নীরবে বয়ে ধরিত্রী মাতার আঁচলে চোখ মুছে ধমনীয়ে মন বিদিশৰ যুঁজ পথালি বেঞ্চৰ দুই মেৰুত সপোনবোৰৰ আখৰা। পথালি বেঞ্চৰ দুই মেৰুত সপোনবোৰৰ আখৰা। উকা কাগজৰ দলিচাত গোলাপী প্ৰশ্নৰ আচল হৃদয় লখৰা। আৰ্য অনাৰ্য চিয়াঁহীৰ নাই ভেদাভেদ আশাবোৰে উকা সাজে কলা আৰু নীলা। টিক টিককৈ আঁতৰি যোৱাৰ পাছত বাঘৰুৱা বেলিটো দূৰৈত ঘণ্টা বজাৰ ধ্বনি। সমনীয়ে ভমনীয়ে মন বিদিশৰ যুঁজ ছৈদিদা মৰেকো ছায়াপানী গৌৰীছা তিমিলে भनेও खरानी नहुन्जेलसम्म बाँच्नेछ छाया। हिजको जीवित जीवन आज गुमायो भने भोलि नयाँ गान बग्दछ। फागुन र वैशाख कति कविताको कवितामा पान्ना पल्टाइयो। कवि र कविता खरानी हुँदा कविको छाया कविता नदेखिने हुन्छ। কবিতাৰ শিৰোনাম সুখৰ কবিতা এটি লিখিবলৈ মন যায়। দুখৰ হতা চলোৱা অনবৰতে শৰীৰটো মেৰিয়াই থাকে অজলা সাপৰ দৰে। সুখৰ বেজীটোৱে শিৱ পৰা হ'লে ময়ো লিখিলোহেঁতেন সুখৰ এটি কবিতা। দুখবোৰ পোহনীয়া হৃদয়ত বাঁহ খাই থাকে উলেটি জীৱন। সুখবোৰহে খন্তেকীয়া চকুৰ পলকতে লিভিৰি পতীয়া আঙুলিৰ ফাঁকেৰে পৰহি যায়। মোৰো মন যায় দুখবোৰ বহু দূৰলৈ ঠেলি দিবলৈ।
বসন্তৰ মলয়া জাকৰ মৃদু সংগীতত সুখৰ এটি গীত গাবলৈ। সুখবোৰে মন ভৰাই, দুখবোৰ চকুলো হৈ ওলমি ৰয় হৃদয়ত, আকুৰ বুজ হৈ ঘৰ সাজে। সৰহতো দুখ আছে, সাধন আৰু যতনেৰে একলা দুকলা নিবাসী সাজু এদিন দুখ সাগৰত বুৰ হয়। মোৰো মন যায় সুখৰ ঝিকমিক আন্ধাৰ আঁতৰাই সুখৰ ঢালি সুখৰ এটি কবিতা লিখিবলৈ। ধন্যবাদ। সৌর্য বীর্যের চিত্রিত প্রকস্ত চিদানন্দর প্রতীক্ষিত হে আত্মা, তুমি অপরূপ সৃষ্টি, জন্ম মৃত্যুর ঝঙ্কার, নির্বিবাদে ধ্বনিত নিবেদিত বিশ্বব্রহ্মাণ্ড কেবল তুমি এই চির শাশ্বত অবধারিত। মানুহৰ জীৱন ভৰা আক্ষেপ, দানৱৰ আকাশ কোপম, সুন্দৰ মালাধাৰী যেন ছিন্ন বন্দৰ মালা হৈ গুচি যায়, তাকেই গোসানীক পিন্ধাই লাগে হাহাকাৰ দস্যু দানৱৰ। এয়া জনসমুদ্ৰত উৰ্মি উঠে আৰু পৰে, প্ৰচণ্ড এই উৰ্মিৰ ভয়ংকৰ নৃত্য মহাসমুদ্ৰত করল। তুষার বৃষ্টি অন্ধকার নামে, কুসুম রবি সাগর তলিত গলি গলি শেষ হয়। যে আত্যাশক্তি নৃত্য লাগি উঠে, নহয় জানাই আসুনানির বার্তা, ভয়ঙ্কর বিৰাণবিহীন বেদনা লাগে জীৱনৰ আহে আহে। বিকটৰ সৰ্পৰ দৰে ফণা মেলি উঠে, চম্পা হাস্তহানাৰ সুভাষ চতুৰ নীলাধৰ নহবতে ধ্বংস। তোমাৰ সমগ্ৰ দেশ হৃদয়ৰ সংগমতাত শুই পৰিলোঁ প্ৰকৃতিৰ পৰা। মাছ সাগৰৰ সহযাত্ৰী আমি, চাওচোন সাগৰৰ ঢৌৱে নৈখন নাওখন কিমান দূৰ আগুৱাই দিওঁ। ধন্যবাদ। প্ৰকৃত অৰ্থৰ মহিমা শিকায়, পাৰ ভৰা জীৱনৰ ৰ'দ বৰষুণৰ গানে তেতিয়াহে শিকায় জীৱন নামৰ দুৰ্বোধ্য শব্দটোৰ আচল ৰূপ। ধন্যবাদ। শব্দবোৰৰ সৈতে আলাপ কৰোঁ, কেতিয়াবা পক্ষীৰ কাকলি, কেতিয়াবা বৰষুণৰ বিজুলী, নৈৰ কোনো হৃদয়ৰ সংবাদ বিচাৰি ফুৰোঁ শব্দবোৰৰ মাজত। শব্দেৰে যোগাই তোলোঁ কাব্য কানন, শব্দবোৰ কাণত দিওঁ অন্যায়ৰ বিৰুদ্ধে হিংসাতে প্ৰতিহত কৰিবলৈ। শব্দবোৰৰো আছে নিজস্ব বৈশিষ্ট্য, ব্যৱহাৰতে চৰিত্ৰ প্ৰকাশ পায়। শব্দেৰে সন্তুষ্ট কৰিবলৈ প্ৰয়াস কৰোঁ স্ফীত দেৱতাক। শব্দবোৰক শিকলি লগাই থওঁ, সুবিধা পালেই যাতে কাৰোবাৰ হৃদয় ক্ষতবিক্ষত নকৰে। অশ্ৰাব্য শব্দবোৰক নিৰ্বাসিত কৰোঁ, শব্দতে মৰোঁ, শব্দতে জীওঁ, বলৰ ওপৰ শব্দতে দিওঁ, শব্দ ব্ৰহ্মণে। বিৰামবিহীন যাত্ৰা, এক বিৰামবিহীন যাত্ৰা, এয়াই জীৱন। জীৱনৰ জটিল অংকৰ সমাধান বিচাৰি থাকোঁতেই সময়বোৰ পাৰ হৈ যায়। বিধ্বস্ত হোৱা খোজা জীৱন নামৰ নাওখন বালিচৰত থমকি ৰ'বলৈ কিমান পথ নিজক নিচিনিলোঁ, চিনাকি হ'বলৈ দেখোন অৱগতি নাই। গতিকে ছাত্ৰ ছাত্ৰীসকলক মই শুনিবলৈ অনুৰোধ জনাইছোঁ। মোৰ কবিতাটোৰ শিৰোনাম নেউলা। যিখন গাঁৱত বাৰিষা আহিলে ডুব যায় বানত হৰিধনৰ পথাৰখন, তাৰ জুপুৰিটো আৰু নেউলাৰ পৰাশালীখন। পানী শুকাল, নেউলাৰ পৰাশালী আকৌ আৰম্ভ হয়। এদিন হেড পণ্ডিত আহি হৰিধনৰ পজাত সোমাল। হৰিধন, তোমাৰ নেউলা ব্ৰিলিয়েণ্ট। হৰিধনে তাক জালত লগা জীয়াই গৰম মাছটো, বাৰীত পকা জহা আমটো সাঁচি থৈ খুৱাই। নিশা জীয়া পাতিত পৰি সি কয়, পিতাই মই ডাঙৰ হৈ চাকৰি কৰিম,
তই বোকা গছকি আৰু পথাৰত যাব নালাগে। হৰিধনে বিচনীৰ বাহ লৈ টোপনি যায়। পৰীক্ষা আহিল গ'ল, খবৰৰ কাকতৰ খবৰ, নেউলাৰ ৰিজাল্ট ভাল। সি পঢ়িবলৈ চহৰ পালে, চহৰৰ পৰা বাংগালোৰ পালে, বাংগালোৰৰ পৰা জাপান পালে, জাপানৰ পৰা ডুবাই পালে। নেউলা এতিয়া নয়নজ্যোতি হ'ল। তাৰ প্ৰচুৰ টকা, বিলাসী ফ্লেট, বিলাসী গাড়ী সি পাহৰিলে। জালত লগা গৰৈ মাছৰ চিৰিকা, বাৰীৰ পকা জহা আমৰ সোৱাদ, আউলি যোৱা তাৰ স্কুলখন, শেষ পণ্ডিতৰ আশীৰ্বাদ, গাঁৱৰ বোকাময় পথ। আজি তথাপিতো ৰাইজৰ বুকুত জাপি 6টা লাইনৰ এটি কবিতা গাব লৈছোঁ। ফুৰফুৰীয়া গোন্ধ এটি বিয়পাই আঘোণৰ সোণগুটি লখিমীয়ে হাত দলদি মাতে। ঘামে তিওৱা কাবিহাৰ জিলিকা বুকুখন বনিয়নৰ ভিতৰতে এহাত উফন্দি উঠে বিজয়ৰ উল্লাসত। লাহি কালি সোণগুটি লখিমীয়ে দাৱনীক হাত বাউলি মাতে। ঘামে তিওৱা কামিহাৰ জিলিকা বুকুখন এহাত উফন্দি উঠে। ধন্যবাদ। এয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰতিযোগিতা আৰম্ভ হৈছে। Jim answered, a pageant fair, but a boy's pageant and safety's net. Why do we wear such base threats? Why do we measure safety by our gender rates? If we stand there with strength in our sky, capable guardians of ourselves side by side, yet clouds sleeping and sun sleep away. Why can't we claim our right to praise? মই কোন এন্ধাৰত বিচাৰোঁ মই কোন ৰঙালী আকাশ ঘূৰাই থকা উষাৰ ৰশ্মিক বিচাৰোঁ মই কোন সন্ধিয়াৰ নিশি ৰাতি বিচাৰি ফুৰোঁ মইনো কোন অন্তৰত বাৰে বাৰে প্ৰশ্ন কৰি থকা হৃদয়ক সুধোঁ মই কোন ভাগ্যৰ লগত খোজ দিওঁতে মই নিজকো পাহৰি গ'লোঁ মই কি ভাগ্যই যেনেকৈ নচোৱালে মই মাত্ৰ নাচিয়েই গ'লোঁ কেতিয়াও প্ৰশ্ন কৰা নাই কিয় নোৱাৰি নিয়তিৰ এনে খেলত বলিয়া সমান কৰি আজি সকলোকে কন্দুৱাই গুচি গ'লা আনি যোৱা বাটে নোযোৱা ছোৱালীজনী পোৱানে চিনি বুলি কৈ আমাক সাহসী হ'বলৈ শিকাই গুচি গ'লা জীৱনৰ ৰং কৰি লুকা ভাকু কৰিলে আগুৱাই যাবলৈ সাহস দি আমাক আদবাটতে এৰি ঘুরে বেড়াচ্ছে প্রকৃতি তার নতুন কাহিনী দেখছে আমাকে আঁকা কোৱাজন সেয়েহে বুজি পায় চকু পানী বুজক কিছুমান শব্দ মাথো শব্দ নহয় একতা স্মৃতি কিছুমান কথাও মাথো কথা নহয় অসংখ্য অনুভৱ সুন্দৰ পৃথিৱী তাৰ দোকানী বাগিচা কিমান আপোনজন হয় যে কয় তোমাৰ আৰু মোৰ প্ৰথম প্ৰীতি সম্ভাষণৰ এই ক্ষুদ্ৰ ইতিহাস কেতিয়াবা বৰ মনত পৰে অন্তৰৰ মৰুভূমিত কেতিয়াবা চিঞৰি উঠো তুমি পথ কেতিয়াবা আকৌ মুক্ত হৈ মুক্তিৰ আনন্দত চঞ্চল সুখত নহয় দৈৱৰ দুখত মই আনন্দ উপস্থিত অসম সাহিত্য সভা বৰপেটা সাহিত্য সভাৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়াসকল আজি এই কবি সন্মিলনত মই এটি স্বৰচিত কবিতা আবৃত্তি কৰিম কবিতাটিৰ নাম জুবিনৰ ন্যায় বিচাৰি যুঁজ আমি যুঁজ দিম জুবিন দাৰ নাম লৈ কাৰণ এই নামটো কেৱল এজন মানুহ নহয় এই নামটো এক বিশ্বাস আমি যুঁজ দিম হাতত হিংসা লৈ নহয় বুকুত সত্য লৈ কণ্ঠত সাহস লৈ জুবিন দাৰ গানে আমাক শিকালে ভাঙি নপৰিবলৈ অন্ধকাৰত থিয় হৈ পোহৰৰ কথা ক'বলৈ কালি গোটেই ৰাতি আঁকিবলৈ চেষ্টা কৰিলোঁ কিন্তু নাই নোৱাৰিলোঁ যে আঁকিব পৃথিৱীৰ মেঘ যদি তোমাৰ দেশ মোৰ দেশ তোমাৰ ৰাজ্য মোৰ ৰাজ্য এইবোৰ নাথাকি সমগ্ৰ পৃথিৱীখনে এখন হ'লহেঁতেন কিমান যে সহজ হ'লহেঁতেন আঁকিবলৈ পৃথিৱীৰ মেঘখন
এইটো প্ৰথম কবিতা। জন্তুক ছিঙি আনো, যাওঁ ব'লা পাহাৰ বগাই বগাই জন্তুক ছিঙি শৈলাখনতে ভৰাই লৈ আনো। মন কৰিছানে ৰাতি হ'লে মুনুহঁতৰ ঘৰত চাকি নজ্বলে, কিহত দুখীয়া চাকি জ্বলাব ক'ৰ পৰা। যাওঁ ব'লা আকাশৰ পৰা আমি জন্তুকে ছিঙি আনো, আনি মুনুহঁতৰ ঘৰত সেইটোকে ওলোমাই দিওঁ। মাও গালি দিব বিচৰা যদি দে, কিন্তু ঘৰত দে। গাঁৱৰ চাৰিআলি চুকত খেলা খেলি থাকোঁতে কাহানিও গালি নিদিবি, তাত মোৰ বন্ধুবোৰ থাকে আৰু থাকে ছোৱালীবোৰো, সহ্য কৰিব নোৱাৰিম মা, দিব বিচৰা যদি ঘৰতেই গালি দে। একেলগে পালোঁ দুখন চিঠি, এখন আছিল কবি সন্মিলনৰ আহ্বায়িকা এগৰাকীৰ, আনখন আছিল মাকৰ ঘৰত থকা মোৰ মৰমৰ পত্নীৰ। আহ্বায়িকাই লিখিছিল, পাৰিশ্ৰমিক দিম আপোনাক 350 টকা। ডাঙৰীয়া কবি সন্মিলনলৈ আপুনি আহিব বুলিয়েই হৈছে আমাৰ বিশ্বাস। আহোঁতে সদ্য প্ৰকাশিত আপোনাৰ কবিতা পুথিখনৰ একপি আনিব লগত, যেনে তেনে আহিব আপুনি কবি সন্মিলনত। পত্নীয়ে লিখিছিল, অহা ৰবিবাৰে মই অপেক্ষা কৰি থাকিম, যেনে তেনে আহিবা, লগত নতুন শাৰী এখনো আনিবা, টকা 350ৰ প্ৰয়োজন আছে, আহি তাকো দি যাবা। ৰাতিপুৱা শুই উঠি লিখিলোঁ উত্তৰ মই 2খন চিঠিৰ। আহ্বায়িকালৈ লিখিলোঁ, আদৰণীয় ভগ্নী, 350 টকাৰ বাবে মই যাব নোৱাৰিম, বেলেগ ঠাইৰ পৰা নিমন্ত্ৰণ পাইছোঁ, তালৈকে যাম বুলি সিদ্ধান্ত লৈছোঁ। পত্নীলৈ লিখিলোঁ, হে মোৰ প্ৰাণেশ্বৰী, মই নিশ্চয় আহিম, যিবোৰ বস্তু নিয়াৰ কথা কৈছা সেইবোৰো লগতেই নিম, তোমাৰ বাবেই যে এই অধমৰ জীৱন, মাত্ৰ মোৰ এটি অনুৰোধ, দেউতাৰাক তোমাৰ ঘৰলৈ পঠাবা, তেওঁক দেখাবলৈ কিয় জানো লাগে মোৰ ভয় ইমান। কি যে দুখৰ দিন, খামত সোমোৱাওঁতে চিঠি দুখন ভুলকৈ সোমোৱালোঁ, তেওঁলোকে যেতিয়া চিঠিৰ উত্তৰ দিলে তেতিয়াহে ভুলটো গম পালোঁ। আহ্বায়িকাই লিখিলে, পতিত পথভ্ৰষ্ট, দেখাততো সাধুসন্ত, প্ৰাণেশ্বৰী বুলিবলৈ লাজ নালাগিল, দেউতা মৰিবৰ কেইবাবছৰো হ'ল, তেওঁকো আজি আকৌ ভয় লগা হ'ল, মইতো দেখাত বুঢ়ী যেন হৈছোঁ, তথাপিও মোৰ প্ৰেমতেই পগলা হোৱা দেখিছোঁ, কবি সমাজৰ তুমি কলংক, এই ভৱিষ্যতে তোমাক নামাতো বুলি মনতে লৈছোঁ সংকল্প। পত্নীয়ে লিখিলে, বুঢ়া হ'লা, ক'ত থকা গমকে নোপোৱা, ধনী বুলি সম্বোধন কৰা, পাগল হ'লা নেকি, চোৱা মই তোমাক সাৱধান কৰি দিছোঁ, ইয়ালৈ নাহিবা, যিয়ে মাতিছে তালৈ যোৱা, মই এবাৰ শিক্ষা দিয়ে এৰিম, মাৰ ঘৰতেই থাকিম, মৰিবলৈও তোমাৰ ওচৰলৈ নাহিম, মৰিবলৈও মোৰ তোমাৰ ওচৰলৈ নাহিম। বিশিষ্ট ব্যক্তিসকল, ভাতৃপতি দীপমণি দাস, হিতেশ দাস আৰু এই শিক্ষানুষ্ঠানৰ অলংকাৰ স্বৰূপ ছাত্ৰ ছাত্ৰীসকল। আকাশ আছিল বগা, শিশু যেন সূৰ্য, লাজুকী তৰাব, বগাৰ পৰা ৰঙা হোৱা জোনবাই, আকাশৰ কোচত তিৰবিৰা, প্ৰতিটো জীৱনৰ মৃত্যুৰ নীলা কপনি, দুখৰ অজস্ৰ নীলা হুমনীয়া, সামৰি উতৰি নীলা হৈ পৰিল আকাশ, যেন তলা ফুল বচাই ফণি নীলা চাদৰ, নীলা হৈ পৰিল দৰদী বগী আইতা। সেইবাবে সাগৰো নীলা, আকাশৰ নমৰি জীৱ, বিপুল বিষাদৰ নীলা লহৰ তুলি, অবাক আবাহনী মুদ্ৰা, শূন্যতাৰ লাখুটিৰে লেখি লেখি সময়ৰ ঘৰ, অমৰ অঘৰী আইতা। শেষ হৈ হৈ তুমি অন্তহীন আৰম্ভণি, তোমাৰ নীলা চুলিৰ মাজেৰে পাৰ হৈ যায় ৰং বিৰঙৰ ইতিহাস, বিজুলী ধুমুহাৰ চন্দ্ৰ, ৰূপান্তৰৰ বসন্ত, তুমি যে আকাশ। স্মৃতিৰ খিৰিকী খুলি তুমি ৰৈ থাকা দুখৰ দুখহীন, পথত শূন্যতা নিশব্দ ৰাগিনী তুলি, নীলা চকু পানী টুকি টুকি অমৰ আদৰি আইতা। এখনি আকাশ জিৰ জিৰকৈ পৰি পৰি, এঙাৰ হৈ পৰি পৰি, প্ৰেম আৰু প্ৰকৃতিৰ ৰামধেনু খনি, হতচিন্না শোকাতো পৃথিৱী, অগ্নিবীণাৰ তাৰ ছিগিব, জীৱীণাৰ সুৰত
হৃদয় হৃদয় ফিৰিঙতি উৰিছিল। ডক্টৰ ভূষণ চন্দ্ৰ পাঠকদেৱলৈ তেখেতৰ আন্তৰিকতা আৰু আগ্ৰহৰ বাবে আজি এই অনুষ্ঠানটো সম্ভৱ হ'ল। তেখেতক শলাগ লৈছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ বৰপেটা জিলা সাহিত্য সভাৰ সমূহ বিষয়ববীয়াসকললৈ। শ্ৰদ্ধাৰ ৰাম